কথাটো হৈছে কি সারফেস এরিয়া আৰু ভলিউম আমাৰ লাইফত প্ৰয়োজন কিয় মানে ম্যাথছত ইয়াৰ কি প্ৰয়োজন ম্যাথমেটিক্স মানে কেৱল অকল নাম্বাৰে নহয় ম্যাথমেটিক্স হৈছে আমাৰ লাইফত আমি ডেইলি ইউজ কৰি থকা বস্তুত কেৱল প্ৰ্যাকটিক্যাল ঘটনাত যিবোৰ লজিক্যালি কাৰেক্ট হয় বা লজিক্যালি আমাক কিমান বস্তু কিমান একুৰেট এমাউন্টত লাগে সেই বস্তুখিনি জানিবৰ কাৰণে সেইখিনি ক্ষেত্ৰত আমাৰ ম্যাথছৰ প্ৰয়োজন হয় গতিকে সারফেস এৰিয়া বা ভলিউম এনেকুৱা এটা বস্তু যিখিনি বস্তুৰ সহায়ত সাপোজ আমাৰ এতিয়া এটা ট্যাঙ্কি আছে সেই ট্যাঙ্কিটোত কিমান ভিতৰখিনি পানী আছে সেইটো জানিবৰ কাৰণে আমি ভলিউম জানিব লাগিব without knowing volume we cannot determine how much water contained inside that tank for example this is a gift okay suppose we need gift paper to wrap this gift for that what should we do we need to know the surface area of that paper so that we can wrap it okay মানে আমাৰ লাইফত সারফেস এরিয়া ভলিউম যিকোনো ক্ষেত্ৰত প্ৰয়োজন হ'ব সাপোজ আমি এডখৰ জায়গা আছে আমাৰ ওচৰত মাটি আছে তাত আমি ঘৰ বনাব লাগে সেইখিনি কিমান এৰিয়া কিমান ডাঙৰ কিমান স্কয়াৰ ফুটৰ আমি এটা ঘৰ বনাম কিমান ডখৰ কিমানটা ৰুম কৰিম সেই গোটেইখিনি বস্তু আমি জানিবৰ কাৰণে সেই গোটেইখিনি বস্তু ক্যালকুলেট কৰিবৰ কাৰণে সারফেস এৰিয়াৰ প্ৰয়োজন গতিকে আমাৰ লাইফত মানে সারফেস এৰিয়া হওক ভলিউমে হওক বহুত বেছি প্ৰয়োজন সাপোজ এইটো এটা পেইন এই পেইনটো যদি আমি ৰ্যাপ কৰিবলৈ বাবে গিফট কৰিবৰ কাৰণে যদি আমি যদি মানে কিবা এখন পেপাৰৰ প্ৰয়োজন হয় গতিকে আমি ইয়াৰ সারফেস এৰিয়াটো জানিব লাগিব যাতে কিমানখিনি পেপাৰৰ আমাৰ হলে এই পেইনটো আমি মানে ৰ্যাপ কৰিব পাৰিম কাগজত ৰ্যাপ কৰিব গতিকে সারফেস এৰিয়াটো আমাৰ লাইফত বহুত প্ৰয়োজন ঠিক তেনেদৰে আমি কেমিষ্ট্ৰি যেতিয়া কিবা এটা ৰিএকচন কৰো কেমিষ্ট্ৰি যেতিয়া কিবা এটা ৰিএকচন কৰো সাপোজ দুটা কেমিক্যাল মিলাই আমি বেলেগ এটা কেমিক্যাল বনাইছো আমাৰ সেই দুটা কেমিক্যাল লগাই কিমানখিনি কেমিক্যাল বনিব সেই বস্তুখিনি জানিবৰ কাৰণে আমাক ভলিউম লাগে মানে ভলিউম অৰ্থটো হৈছে কি সারফেস এরিয়া কথাটো হৈছে কি এটা 3D অবজেক্ট এটাৰ চাৰিওফালে যিমান ডখৰ জায়গা থাকে সেইখিনিকে তোমাৰ সারফেস এরিয়া বুলি কয় কিন্তু ভলিউম বুলি ক'লে সেই পাৰ্টিকুলাৰ বস্তুটোৰ ভিতৰত কিমানখিনি জায়গা খালি হৈ আছে বা কিমানখিনি জায়গা অকুপাই কৰি আছে সেই বস্তুটোকে ভলিউম বুলি কয় আমি এডখৰ জায়গা কিনিলো মাটি কিনিলো সেই জায়গাডখৰ কিমানখিনি এৰিয়া মানে আছে সেই বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰি আমি কিমান ডাঙৰ ঘৰ বনাম কিমানটা ৰুম বনাম বা সেইখিনি জায়গা কিমানখিনি টাইলস লাগিব বা মিস্ত্রিক পেইন্ট কৰোতে সেই ৰুমখিনিত প্ৰতিটো ওয়ালত কিমানকে পইচা দিব লাগিব এই সকলোখিনি কথা আমি যদি সারফেস এৰিয়াটো জানো তেনেহলে সারফেস এৰিয়া কেনেকে মানে উলিয়াই সেই কথাটো যদি আমি জানো তেনেহলে আমি সেই কথাখিনি ভালকে উপলব্ধি কৰিব পাৰিম আমি বহুত পাৰফেক্টলি আমি এটা প্ল্যান কৰিব পাৰিম গতিকে আমাৰ জীৱনত সারফেস এৰিয়াটো বহুত ইম্পৰ্টেন্ট ঠিক তেনেদৰে আমাৰ জীৱনত ভলিউমটো বহুত ইম্পৰ্টেন্ট সাপোজ আমাক 1000 লিটাৰ পানী থকা এটা ট্যাঙ্কি বনাবলগীয়া তেনেহলে আমি এটো কিমান মানে আমি দীঘল বহল বা ওখ কিমান কৰিলে আমি 1000 লিটাৰ সেই ট্যাঙ্কিটোত পানী খুৱাব এই কথাখিনি আমি জানিব লাগিব গতিকে এইটো আমাক ভলিউমে ক'ব বা আমি সাপোজ কিবা এটা পেকেজিং কৰিছো ম্যাঙ্গো জুস পেকেজিং কৰিছো বা মিল্ক পেকেজ কৰিছো বা আমি কিবা বিভিন্ন ধৰণৰ জুস বনাইছো আমি পেকেজিং কৰিছো সেই সকলোবোৰ বস্তু কিমান ml কিমান ডখৰ জায়গা কিমান ডাঙৰ এটা বস্তু কিমান ml খোৱাব এই কথাবোৰ জানিবৰ বাবে আমাৰ জীৱনত আমি ভলিউমটো কেনেকে উলিয়াই সেই বস্তুটো জনাটো বহুত প্ৰয়োজন গতিকে আমাৰ জীৱনত সারফেস এৰিয়া আৰু ভলিউমৰ ইম্পৰ্টেন্স আমাৰ ডে টু ডে লাইফত বহুতখিনি আছে গতিকে এই চেপ্টাৰটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট অকল আমি কোৱেশ্চনখিনি পাৰিলে নহব এই বস্তুখিনি এই চেপ্টাৰখিনি আমাৰ ডে টু ডে লাইফত কেনেকে আমাৰ জীৱনত প্ৰয়োজন হৈছে এই কথাখিনি যদি আমি উপলব্ধি কৰো তেনেহলে আমি এই মানে এই বস্তুটোৰ ওপৰত আমি ম্যাথছটো এনজয় কৰিব পাৰিম থ্যাংক ইউ